নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালো কেএসকে এডুকেয়াৰ চেনেলটোলৈ আজি আমি এই ভিডিঅ'ত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ ডিসকাস কৰিম আৰু এই পেপাৰখনৰ আমি সায়েন্স সেকশনখিনি হে ডিসকাস কৰিম ইয়াতে মুঠ 20টা কোৱেশ্চন আছে মুঠ 20টা কোৱেশ্চন আছে সায়েন্সৰ আৰু গুটিকিটা আমি কি কৰিম এনালাইসিস কৰিম আৰু এই পেপাৰখন যোৱা বছৰ স্বাস্থ্য বিভাগৰ DHS ৰ হেল্থ এডুকেটৰ LDA আৰু জুনিয়ৰ এসিস্টেন্ট এইগিটা পোষ্টৰ বাবে যি এক্সাম হৈছিল তাৰে কোৱেশ্চন পেপাৰ হয় যদি আপোনালোকে আমাৰ এই চেনেলটো পুন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি লব এনেকৈ সাবস্ক্ৰাইব বাটন পাব তাতে ক্লিক কৰি সাবস্ক্ৰাইব কৰি লব আৰু তাৰে পিছত ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএসকে এডুকেয়াৰ প্ৰথম কোৱেশ্চনটো হাতত লৈছো এন্ডোক্ৰাইন গ্ল্যান্ডস অন্তঃস্ৰাৱী গ্ৰন্থিৰ প্ৰথমতে আমি জানি লম যে এন্ডোক্ৰাইন সিস্টেম কি হয় এন্ডোক্ৰাইন সিস্টেম এই সিস্টেমত কি হৈ আছে জানেনে আমাৰ যিবিলাক গ্ল্যান্ডস আছে যিবিলাক গ্ৰন্থি আছে গ্ল্যান্ডস আছে এই গ্ৰন্থি বিলাকে এটা নেটৱৰ্ক ক্ৰিয়েট কৰে বা এটা নেটৱৰ্কৰ নিচিনা কি হৈ আছে গঠন হৈ আছে নেটৱৰ্কৰ নিচিনা গঠন হৈ আছে যত নেকি ইহতে কি কৰে কমিউনিকেশন কৰে কিহৰ সহায়ত হৰমনৰ সহায়ত ইহতে এটা আনটোৰ লগত কমিউনিকেশন কৰে এখিনি কথা বুজি পালো দে এই এন্ডোক্ৰাইন গ্ল্যান্ডছৰ এই যে এন্ডোক্ৰাইন ওয়ার্ড আছে এই ওয়ার্ডটো কি হয় গ্ৰীক হয় যাৰ এন্ডো মানে কি হয় এন্ডো মানে হৈছে উইদিন বা নিজৰ মাজতে উইদিন বা নিজৰ ভিতৰতে বা নিজৰ মাজতে আৰু ক্ৰাইন মানে হৈছে নিখৰণ কৰা সিক্ৰেট কৰা নিখৰণ কৰা ইহতে হৰমন বিলাক নিখৰণ কৰে আৰু এই বিলাকৰ কিন্তু কি নাথাকে নলী নাথাকে কোক থাকে নলী নাথাকে আৰু ৰক্তবাহিকা থাকে ব্লাড ভেসেল থাকে ব্লাড ভেসেলৰ জৰিয়তে ইহতে হৰমন বিলাক ডেলিভাৰ কৰে গতিকে এইখিনি এইটো ইয়াৰে আনসাৰটো আমি গম পালো ইহতৰ কি নাথাকে নলী নাথাকে অপচন বি টো কাৰেক্ট হ'ব এটা এক্সাম্পল দিম যেতিয়া আপোনাৰ ভয় লাগে আপোনাৰ বুকুখন ধপধপায় হয়নে যেতিয়া আপোনাৰ ওচৰত বাঘ এটা আহিব সন্মুখত বাঘ এটা আহিব আপোনাৰ নিশ্চয় বুকুখন কি হ'ব অটোমেটিক ধপধপনিটো বেছি হ'ব অটোমেটিক্যালি তো এইটো কৰে আপোনাৰ এড্ৰিনেল নামৰ যেটো গ্ল্যান্ড আছে অধিবৃক্ক বুলি কয় অসমীয়াত অধিবৃক্ক আছে এই অধিবৃক্কটোৱে এড্ৰিনেলিন হৰমন নিঃসৰণ কৰে এড্ৰিনেলিন হৰমন নিঃসৰণ কৰে যিয়ে নেকি আমাৰ হাৰ্টবিটটো বঢ়াই দিয়ে গতিকে এড্ৰিনেলিন হৰমন কোনটো গ্ৰন্থিয়ে নিঃসৰণ কৰে বুলি যদি প্ৰশ্ন কৰে তেতিয়া আপুনি উত্তৰ কি দিব আপুনি অধিবৃক্ক দিব এড্ৰিনেল গ্ল্যান্ড এতিয়া চাওক আমাৰ দেহত কি কি অন্তঃস্ৰাৱী গ্ৰন্থি আছে পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত সেমে আছে মাথু এটাই কি আছে আমাৰ ডিফাৰেন্স আছে সেইটো হৈছে পুৰুষৰ ক্ষেত্ৰত শুক্ৰাশয় আছে আৰু মহিলাৰ ক্ষেত্ৰত অণ্ডাশয় আছে বাকি কিটা আমাৰ সেম হয় হাইপোথেলামাস হয় ইয়ে নেকি কি কৰে জানেনে আমি কিছুমান বস্তু খাই ভাল পাও বা কাৰোবাক দেখি ভাল লাগে অমুক চলিটো দেখি খুব ধুনিয়া লাগে তো সেইবিলাক আমাৰ যেটো মাইন্ডত যে আহে সেইবিলাক গুটে হাইপোথেলামাসৰ কাৰণে আহে হেতু মনত ৰাখিব হাইপোথেলামাসৰ কাৰণে হয় যেটো নেকি আমাৰ যে এই কাৰোবাৰ যেনেকে ধৰক মদ খোৱাৰ কি আছে অভ্যাস আছে তো সেই যেটো নিচা হেতু হাইপোথেলামাসৰ কাৰণে হয় গতিকে এইটা আপোনাকে ধুনিয়াকে লিখি লব আমি ইয়াৰ ওপৰত ক্লাস কৰিম বাৰু ডিটেইলছত ক্লাস কৰিম যে আমাৰ অন্তঃস্ৰাৱী গ্ৰন্থি কি হয় বহিঃস্ৰাৱী গ্ৰন্থি কি হয় কি কৰে কোনটো গ্ৰন্থিয়ে কি হৰমন নিঃসৰণ কৰে সেইবিলাক আমি গোটে থিওৰি ক্লাছত ডিসকাস কৰিম আজি ভিডিঅ'ত আমি অকল পেপাৰখন এনালাইসিস কৰিম নেক্সট কোৱেশ্চন ভিটামিন B1 ৰ অভাৱত হয় ভিটামিন B1 ৰ অভাৱত কি হয় আপোনালোকে সকলোৱে নিশ্চয় জানে বেৰি ৰোগ হয় অপচন এ টো কাৰেক্ট হ'ব তো স্কাৰ্বি কি ভিটামিনৰ অভাৱত হয় স্কাৰ্বি ভিটামিন সি ৰ অভাৱত হয় আৰু পেলাগ্ৰা কি ভিটামিনৰ অভাৱত হয় পেলাগ্ৰা ভিটামিন বি এ হয় কিন্তু B3 বিৰ ভাগ B3 ৰ অভাৱত হয় আৰু ৰিকেটছৰ কথা যদি পাতো তেতিয়া হলে ই ক্যালসিয়ামৰ অভাৱতো হ'ব পাৰে আৰু ভিটামিন ডি ৰ অভাৱতো হ'ব পাৰে ভিটামিন ডি ৰ অভাৱত হ'ব পাৰে এই কোৱেশ্চনৰ এনসাৰটো হৈছে অপচন এ বেৰি নেক্সট কোৱেশ্চন
কপাৰৰ ৰাসায়নিক সংকেত হৈছে the chemical symbol of copper is কি হয় Cu অপচন সি টো কাৰেক্ট হ'ব Co কাৰ হয় Co হৈছে কোবাল্টৰ কোবাল্ট আৰু Cp কাৰ হয় Cp কাৰ ৰাসায়নিক সংকেত হয় কপাৰনিচিয়াম কপাৰনিচিয়ামৰ ৰাসায়নিক সংকেত হয় কপাৰনিচিয়াম আৰু এইটো হৈছে আমাৰ 112তম মৌল 112 মৌল 112তম কি হয় 112তম মৌল হয় পৰ্যায়বৃত্ত তালিকাৰ 112তম মৌলটো হৈছে আমাৰ কপাৰনিচিয়াম যাৰ ৰাসায়নিক সংকেত হৈছে Cp আৰু Cr কি হয় Cr হৈছে আমাৰ ক্ৰমিয়াম Cr হৈছে ক্ৰমিয়াম এই কোৱেশ্চনৰ এনসাৰটো হৈছে অপচন সি Cu নেক্সট কোৱেশ্চন পিটুইটাৰী গ্ৰন্থি ডেছৰ এটা অংশ পিটুইটাৰী গ্ৰন্থি পিটুইটাৰী গ্ল্যান্ড ইজ এ পাৰ্ট অফ কিহৰ হয় এন্ডোক্ৰাইনেল সিস্টেমৰ অপচন ডি টো কাৰেক্ট হ'ব ডাইজেষ্টিভ সিস্টেমৰ কাৰণে কোনবিলাক আছে আমাৰ ডাইজেষ্টিভ সিস্টেমৰ কাৰণে আমাৰ আছে ক্ষুদ্ৰান্ত আছে বৃহদান্ত আছে যকৃত আছে যাক ইংৰাজীত লিভাৰ বুলি কয় লিভাৰ আছে পাকস্থলী আছে হয়নে ষ্টমাক পাকস্থলী আছে ষ্টমাক পিত্তস্থলী আছে গল ব্লাডাৰ বৃহদান্ত ক্ষুদ্ৰান্ত এইবিলাক আছে অগ্নাশয় আছে মুখ কপৰো আছে আৰু এই ডাইজেষ্টিভ সিস্টেমৰ যেটো আমাৰ পাচন প্ৰক্ৰিয়া হয় পাচন সেই পাচনটো আমাৰ কত আৰম্ভ হয় আমাৰ মুখতে আৰম্ভ হয় মুখত আৰম্ভ হয় এক্সক্ৰিটৰি সিস্টেম যেটো অসমীয়াত কয় ৰেচন প্ৰক্ৰিয়া বা ৰেচন ক্ৰিয়া ইয়াৰ কাৰণে কি আছে আমাৰ ইয়াৰ কাৰণে মূত্ৰ নলী আছে মূত্ৰ থলি আছে হয়নে এই প্ৰক্ৰিয়াটো কি আছে মূত্ৰ নলী আছে মূত্ৰ থলি আছে তাৰ পিছত বৃক্ক আছে আৰু মূত্ৰ নিষ্কাশন আছে আৰু নাৰ্ভাছ সিস্টেমক কি বুলি কয় অসমীয়াত স্নায়ুতন্ত্ৰ বুলি কয় স্নায়ুতন্ত্ৰ বুলি কয় গতিকে এই কোৱেশ্চনৰ এনসাৰটো হৈছে আমাৰ এন্ডোক্ৰাইনেল সিস্টেম নেক্সট কোৱেশ্চন red blood cells are produced in the লোহিত ৰক্তকণিকা উৎপন্ন হয় আমি ব্লাডৰ অলৰেডি থিওৰি পাৰ্টটো ডিসকাস কৰিছো যদি আপোনালোকে চোৱা নাই চাই লব তাতে আপোনালোকে ব্লাডৰ যেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেই টপিকটো চালে আপোনালোকে এনসাৰ দিবই পাৰিব যি সকলে সেই ভিডিওটো চালে আপোনালোকে নিশ্চয় উত্তৰটো দিবই পাৰিব যে কোনটো কাৰেক্ট এনসাৰ হয় নিশ্চয় দিব পাৰিব গতিকে যদি সনে চাই লব আমি ডিটেইলছত ডিসকাস কৰিছো আৰু পৰীক্ষাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেইটো আমি তাতে ডিসকাস কৰিছো গতিকে লোহিত ৰক্তকণিকা আমাৰ উৎপন্ন হয় অস্থি মজ্জাত উৎপন্ন হয় বন মেৰত উৎপন্ন হয় WBC বিলাকো কত উৎপন্ন হয় আমাৰ বন মেৰতে উৎপন্ন হয় গতিকে ৰেড ব্লাড সেল RBC বুলি কয় RBC ইয়াৰ অন্য এটা নাম কি আছিল যেটো বায়োলজিক্যাল টার্ম আছিল সেই বায়োলজিক্যাল টার্ম কি হয় এৰিথ্ৰোসাইট হয় এৰিথ্ৰোসাইট গতিকে এই নামটো মনত ৰাখিব আৰবিসিৰ অন্য এটা নাম হৈছে এৰিথ্ৰোসাইট আৰবিসি বিলাকত কি থাকে আমাৰ হিমোগ্লোবিন থাকে হিমোগ্লোবিন থাকে যাৰ কাৰণে কি হয় তেজৰ বৰণটো আমাৰ ৰঙা হৈ যায় আৰু হিমোগ্লোবিনত কি থাকে বুলি খুদিলে আমি দিম ডাইৰেক্ট আইৰন থাকে সেই কাৰণে কি হয় ৰঙা হৈ যায় আৰু আৰবিসিৰ যেটো লাইফ বা আয়ুস হয় হেতু কিমান ডেইজ হয় 120 ডেইজ হয় আৰু এইবিলাক কত মৰে আহি কিনে কত মৰে এইবিলাকৰ মৃত্যু হয় প্লিহাত মৃত্যু হয় স্প্লিনত ইহতৰ ডেথ হয় হেকাৰণে প্লিহা কি কোৱা হয় কবৰস্থান বুলি কোৱা হয় কাৰ কবৰস্থান হয় ই আৰবিসিৰ কবৰস্থান হয় গতিকে এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চন সৰু বাদুলিবোৰে ৰাতি আন্ধাৰত উৰিব পাৰে ডেছৰ সহায়ত হিয়তে উৎপন্ন কৰা চুম্বক তৰংগ নহয় এটো চুম্বক তৰংগ ইহতে উৎপন্ন নকৰে হিয়তে উৎপন্ন কৰা ইনফ্ৰাৰেড তৰংগ এটোও নহয় হিয়তে উৎপন্ন কৰা পোহৰৰ ঝলকানি যিবিলাক ফ্লেশেছ অফ লাইট আছে হিয়তে জেনেৰেট কৰে নেকি নকৰে তো এটোও নহয় কোনটো কাৰেক্ট আনসাৰ হ'ব লাগিব তেতিয়া হলে আমাৰ হিয়তে উৎপন্ন কৰা অতি শব্দ আল্ট্ৰাসনিক সাউন্ড ইহতে উৎপন্ন কৰে আৰু ইয়াৰ সহায়তে ইহতে কি কৰে যদি আগত কিবা বাধাও আহি যায়
ধৰি লওক বাদুলি এনেকৈ উৰি যাই আছে, ইয়াতে যদি কিবা এটা বাধাও আহি যায়, ইহঁতে উৎপন্ন কৰা এই আল্ট্ৰাছনিক চাউণ্ডৰ জৰিয়তে ইহঁতে ডিটেক্ট কৰিব পাৰে যে আগত কিবা এটা বাধা আছে, এইফালে উৰি যাব লাগে, সিহঁতে গম পাই যায়। তো ইয়াতে আমি আল্ট্ৰাছনিক চাউণ্ড পালোঁ। আমি মানুহে যিবিলাক শব্দ শুনো সেই তাৰে ৰেঞ্জটো হৈছে আমাৰ কম্পনৰ ৰেঞ্জটো হৈছে ফ্ৰিকুৱেঞ্চি ৰেঞ্জটো হৈছে 20 হাৰ্টজৰ পৰা 20 কিলো হাৰ্টজ, 20 কিলো হাৰ্টজ। আৰু এই যে 20 হাৰ্টজ আছে ইয়াৰ মাজত, গতিকে এই ৰেঞ্জৰ মাজত মানুহে শুনা পায়। ইয়াৰে 20 হাৰ্টজটো হৈছে মিনিমাম। তাতকৈ যদি কম হৈ যায় কম্পনাংকটো, যদি ফ্ৰিকুৱেঞ্চিটো ইয়াতকৈ কম হৈ যায়, তেতিয়া আমি ইয়াক কি বুলি ক'ম? ইয়াক আমি অৱশব্দ বুলি ক'ম, অসমীয়াত অৱশব্দ বুলি ক'ম। আৰু 20 কিলো হাৰ্টজতকৈ যদি বেছি হৈ যায় তাক আমি ক'ম অতি শব্দ, অতি শব্দ বুলি ক'ম। কাৰণ যদি 20 কিলো হাৰ্টজতকৈ কম্পনাংকটো বেছি হৈ যায়। এতিয়া ভাবি চাওক, বাদুলিবোৰে যিটো শব্দ মানে উৎপন্ন কৰে সেইটো কি হয়? আমাৰ আল্ট্ৰাছনিক হয়, যিটো নেকি মানুহে শুনা নাপায়। আৰু ইয়াৰ সহায়তে কি কৰিব পাৰে? বাদুলিবিলাকে আন্ধাৰত ৰাতি উৰি ফুৰিব পাৰে, কোনো বাধা নোহোৱাকৈ সিহঁতে কি উৰি ফুৰিব পাৰে। যিটো অৱশব্দ হয়, অৱশব্দটো ইংৰাজীত কয় ইনফ্ৰাছাউণ্ড, ইনফ্ৰাছাউণ্ড। গতিকে এই সকলোবোৰ আছে আমাৰ ক্লাছ 9ৰ বুকৰ আছে, ক্লাছ 9ৰ বুকৰ আছে এইখিনি। এতিয়া আমি আগবাঢ়িম নেক্সট কুৱেশ্যনটোলৈ। ঢেৰেকনিৰ শব্দৰ আগতে কিয় বিজুলী পোহৰ দেখা যায়? Why is the flash of lightning is seen before the sound of thunder is heard? এতিয়া বিজুলী আৰু ঢেৰেকনি একেলগে কিন্তু উৎপন্ন হয়, সেইটো মনত ৰাখিব। বিজুলী আৰু ঢেৰেকনি একে সময়তে উৎপন্ন হয়। তো ইয়াতে আমাৰ জানিবলগীয়া পইণ্টটো হৈছে যিটো ঢেৰেকনিৰ শব্দ আছে, চাউণ্ড, হয়নে? এই চাউণ্ডৰ যিটো স্পীড আছে, সেইটো ভেকিউমৰ ক্ষেত্ৰত যদি চাওঁ, আমি শূন্যৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে কি হয়? 0 মিটাৰ পাৰ ছেকেণ্ড হয়। তাৰমানে ইহঁতক মাধ্যমৰ প্ৰয়োজন হয়, বায়ু ইহঁতক লাগিব বা কিবা এটা মাধ্যম ইহঁতক লাগিবই লাগিব, তেতিয়াহে চাউণ্ডে ট্ৰেভেল কৰিব পাৰে, নহ'লে চাউণ্ডবিলাকে ট্ৰেভেল কৰিব নোৱাৰে যদি মাধ্যম নাথাকে। তো ভেকিউম মানে কি হয়? শূন্য হয়, একো নাথাকে তাতে, সেইকাৰণে তাতে কি হয়? চাউণ্ডে ট্ৰেভেল কৰিব নোৱাৰে। তো যদি চাউণ্ডৰ বেগ স্পীডটো ক'ত বেছি বুলি যদি সোধে তেতিয়াহ'লে আপোনালোকে কি দিব? চলিড দিব। কিন্তু চলিডৰ ক্ষেত্ৰত কি হয়? চাউণ্ডৰ যিটো স্পীড হয় সেইটো বেছি হয়। যদি আমি এয়াৰৰ কথা পাতোঁ, বায়ুত শব্দৰ গতিবেগ কিমান হয় বুলি যদি কথা পাতোঁ, তেতিয়াহ'লে উষ্ণতা ভেদে কিন্তু বেলেগ বেলেগ হয়। উষ্ণতা ভেদে বেলেগ বেলেগ হয়। 346 হয় 20 ডিগ্ৰী চেলচিয়াছত, 346 মিটাৰ পাৰ ছেকেণ্ড, 20 ডিগ্ৰী চেলচিয়াছত কিন্তু সাধাৰণ উষ্ণতা বুলি ধৰা হয় ইয়াক। তো ইয়াৰ ক্ষেত্ৰত বায়ুত শব্দৰ গতিবেগ হৈছে আমাৰ 346 মিটাৰ পাৰ ছেকেণ্ড। তো আমি যদি পোহৰৰ কথা যদি পাতোঁ, এতিয়া লাইটৰ স্পীডৰ কথা যদি পাতোঁ, তেতিয়াহ'লে শূন্যত কি হয়? শূন্যত সৰ্বোচ্চ হয়, 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হয়। আৰু বায়ুটো প্ৰায় ইমানেই ধৰা হয়। এতিয়া আপোনালোকে কম্পেয়াৰ কৰি চাওক, 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড আৰু 346 মিটাৰ পাৰ ছেকেণ্ড কিমান কি আছে, হয়নে? কিমান পাৰ্থক্য আছে। তাৰমানে এনচাৰটো আমি পাই গ'লোঁ। এনচাৰটো কি পালোঁ? মানে পোহৰৰ গতিবেগটো আমাৰ কি হয়? শব্দৰ গতিবেগতকৈ বেছি হয়, বা দ্ৰুতিটো বেছি হয়, বা দ্ৰুত গতিত কি হয়? ভ্ৰমণ কৰে। গতিকে আমাৰ অপশ্যন চিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন। তেজ গোট মৰাৰ বাবে নিম্নলিখিত কোনটো দায়বদ্ধ? হুইচ অফ দ্য ফলোয়িং ইজ ৰেছপনচিবল ফৰ ক্লটিং অফ ব্লাড? এতিয়া চাওক, তেজৰ পৰা আহিছে এইটো কুৱেশ্যন, হয়নে? কোনটো হয়? আমাৰ লিম্ফোচাইটছ দিছে, প্লেটলেটছ দিছে, এৰিথ্ৰ'চাইট দিছে, হয়নে? তো যিকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, প্লেটলেটছ। এতিয়া তেজ গোট মৰাৰ ক্ষেত্ৰত আমাৰ হেল্প কৰে, কোনবিলাকে হেল্প কৰে? প্লেটলেটে হেল্প কৰে, হয়নে? ইয়াৰ লগতে কি আছিলে? আমাৰ প্ৰটিন কিছুমান আছিলে, প্লাজমাত থকা প্ৰটিন কিছুমান আছিলে। প্লাজমাত থকা প্ৰটিন কি আছিলে? ফিব্ৰিনোজেন আছিলে। প্লাজমাত থকা প্ৰটিন ফিব্ৰিনোজেন।
ফিব্ৰিনোজেন আছিলে ইয়াৰ ওপৰত কি আছিলে ক্যালসিয়াম আয়ন আছিলে হয়নে ক্যালসিয়াম আয়ন 2+ হ'ব দিয়ক এটো 2+ ক্যালসিয়াম 2+ ক্যালসিয়াম আয়ন এইবিলাকে কি কৰে আমাৰ তেজ গুড মৰাত সহায় কৰে আৰু এটা ভিটামিন আছিলে ভিটামিনৰ ক্ষেত্ৰত কি আছিলে ভিটামিন কে গতিকে এইকেইটা পইণ্ট মনত ৰাখিব তেজ গুড মৰাৰ ক্ষেত্ৰত সহায় কৰে ফিব্ৰিনোজেনে সহায় কৰে ক্যালসিয়াম আয়নে সহায় কৰে ভিটামিন কে সহায় কৰে আৰু প্লেটলেটে সহায় কৰে নেক্সট কোৱেশ্চন -40 ডিগ্ৰী সেলসিয়াস ইজ ইকুইভ্যালেন্ট টু তাৰমানে কি কৰিব লাগে আমি যেটো সেলসিয়াস আছে ডিগ্ৰী সেলসিয়াস আছে তাৰে পৰা ডিগ্ৰী ফাৰেনহাইটত আমি নিব লাগে ডিগ্ৰী ফাৰেনহাইটত নিব লাগে যদি সেলসিয়াস দিয়া থাকে আমি ফাৰেনহাইটত কেনে কৈ নিম তো ইয়াৰ কাৰণে আপোনালোকে এটা ফৰ্মুলা মনত ৰাখিব হেইটো হৈছে F is equal to 32 plus C into 9/5 32 plus C into 9/5 এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব তেতিয়া আপোনালোকে এনসাৰটো পাৰিব 32 C মানে হৈছে ডিগ্ৰী সেলসিয়াসত আমাৰ কিমান দিয়া আছে -40 দিয়া আছে -40 দিয়া আছে into 9/5 এটা 5 এ 40 কাটিব 8 বাৰ হয়নে 8 বাৰ কাটিব 5 7 গুণ 40 তেতিয়া কি থাকিব চাও 32 প্লাস মাইনাস 8 9 গুণ 72 8 9 গুণ 72 আমাৰ এনসাৰটো কি হৈ আহিব মাইনাসত আহিব ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিম 2 ৰ পৰা এই 2টো বিয়োগ কৰিলে পাম আমি 0 7 ৰ পৰা 3 বিয়োগ কৰিলে পাম 4 অৰ্থাৎ কিমান হ'ব -40 ডিগ্ৰী ফাৰেনহাইট অপচন ডি টো কাৰেক্ট হ'ব গতিকে এইখিনি আপোনালোকে ভালদৰে মনত ৰাখিব F হৈছে আমাৰ ডিগ্ৰী ফাৰেনহাইট ইজ ইকুৱেল টু 32 প্লাস C into 9/5 এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব এইটো হৈছে আমাৰ ডিগ্ৰী সেলসিয়াসৰ পৰা ফাৰেনহাইটত নিয়া ফৰ্মুলা বা আমি ফাৰেনহাইটৰ পৰাও ডিগ্ৰী সেলসিয়াসত নিব পাৰিম নেক্সট কোৱেশ্চন হেপাটাইটিস ইজ এ ডিজিজ অফ দা হেপাটাইটিস কিহৰ ৰোগ কড হয় আমাৰ লিভাৰত হয় লিভাৰৰ এক প্ৰকাৰ বেমাৰ হয় হেপাটাইটিস আৰু কিহৰ কাৰণে হয় এই হেপাটাইটিস কিহৰ কাৰণে হয় ভাইৰাছৰ কাৰণে হয় কজ বাই ভাইৰাছেছ নেক্সট কোৱেশ্চন যকৃতে কি নিঃসৰণ কৰে আমাৰ বাইল বুলি কয় অপচন ডি টো কাৰেক্ট হ'ব হাইড্ৰক্লোৰিক এসিড ক'ত নিঃসৰিত হয় আমাৰ ষ্টমাকৰ হাইড্ৰক্লোৰিক এসিড নিঃসৰিত হয় পাকস্থলী এই পাকস্থলীত কিছুমান কি থাকে আমাৰ গ্ৰন্থি থাকে যাক কোৱা হয় পাক গ্ৰন্থি বুলি কোৱা হয় এই পাক গ্ৰন্থি বিলাকে পাকস্থলীত হাইড্ৰক্লোৰিক এসিড নিঃসৰণ কৰে আৰু যদি লাইপেজৰ কথা কও তেতিয়াহলে লাইপেজ কোনে নিঃসৰণ কৰে আমাৰ অগ্ন্যাশয়ে লাইপেজ নিঃসৰণ কৰে ইংৰাজীত কয় প্যানক্ৰিয়াছ আৰু এমিনো এসিড হৈছে আমাৰ কি হয় এমিনো এসিড প্ৰটিনৰ সৰল মানে একক হয় সৰলতম হয় কিহৰ আমাৰ প্ৰটিনৰ সৰলতম হয় প্ৰটিনৰ সৰলতম হয় গতিকে এই কোৱেশ্চনৰ এনসাৰটো হৈছে বাইল নেক্সট কোৱেশ্চন নাৰ্ভ সেলস আৰ কল্ড কি বুলি কোৱা হয় আমাৰ যিবিলাক স্নায়ু কোষ আছে সেইবিলাকক কোৱা হয় নিউৰন অপচন এ টো কাৰেক্ট হ'ব আৰু নেফ্ৰন বিলাক কি হয় নেফ্ৰন বিলাক হৈছে আমাৰ যিবিলাক বৃক্ক আছে যে আমাৰ এজু বৃক্ক আছে মানে কিডনিৰ কাৰ্যকৰী একক হয় কিডনিৰ কি হয় কাৰ্যকৰী একক হয় নেক্সট কোৱেশ্চন স্কাৰ্বি ইজ কজড বাই স্কাৰ্বি ৰোগ কিহৰ কাৰণে হয় ক্যালসিয়াম ডেফিসিয়েন্সি ভিটামিন ডি ডেফিসিয়েন্সি ভিটামিন সি ডেফিসিয়েন্সি লো ব্লাড সুগার কিহৰ কাৰণে হয় স্কাৰ্বি ভিটামিন সি ডেফিসিয়েন্সি অপচন সি টো কাৰেক্ট হ'ব যদি ক্যালসিয়াম ডেফিসিয়েন্সি হয় ক্যালসিয়াম যদি অভাৱ হয় তেতিয়াহলে ৰিকেট বেমাৰ হ'ব পাৰে আৰু ভিটামিন ডি ৰ কাৰণেও ৰিকেট বেমাৰ হ'ব পাৰে গতিকে এই দুটা সেম হয় কাৰণ ক্যালসিয়াম আৰু ভিটামিন ডি এ কি কৰে আমাৰ হাড়ৰ গঠনত সহায় কৰে নেক্সট কোৱেশ্চন ইনফ্লুয়েঞ্জা ইজ এ ডিজিজ কজড বাই এটা ইনফ্লুয়েঞ্জা যেটো আমাৰ ফ্লু হয় হেতু কিহৰ কাৰণে হয় ইনফ্লুয়েঞ্জা কিহৰ কাৰণে হয় ভাইৰাছৰ কাৰণে হয় সি টো কাৰেক্ট হ'ব গতিকে বেমাৰৰ ক্ষেত্ৰটো আপোনালোকে
ভাইৰাছ বেক্টেৰিয়া ফাংগাছ এইবিলাকৰ পৰা কি বেমাৰ হয় সেইটো আপোনালোকে ধুনীয়াকৈ লিখি ল'ব মই ইয়াতে কেইটামান নাম কৈ যাম দুটা মানকে কৈ যাম যেটো প্ৰটোজোৱা আছে প্ৰটোজোৱাৰ কাৰণে কি ৰোগ হ'ব পাৰে প্ৰটোজোৱাৰ কাৰণে কি হয় কলাজ্বৰ হয় মেলেৰিয়া হয় মেলেৰিয়া হয় বেক্টেৰিয়াৰ পৰা কি হয় আমাৰ বেক্টেৰিয়াৰ পৰা আমাৰ টিবি হয় হয়নে টিবি হয় টিউবাৰকিউলোসিছ হয় লেপ্ৰসি হয় টাইফয়েড হয় কলেৰা হয় টাইফয়েড কলেৰা এই সকলোবিলাক কিহৰ কাৰণে হয় আমাৰ বেক্টেৰিয়াৰ পৰা হয় ফাংগাছৰ পৰা কি হ'ব পাৰে আপোনালোকৰ ফাংগাছৰ পৰা খজুৱতি বিলাক যে হয় কেতিয়াবা বগা বগা যে খজুৱতি ওলাই হয়নে ছালত তো স্কিনৰ ৰোগ হ'ব পাৰে নেক্সট কোৱেশ্চন নিউটন ইজ এ ইউনিট অফ নিউটন কিহৰ একক হয় আমাৰ বলৰ একক হয় অপচন ডি টু কাৰেক্ট হ'ব ফোৰ্স বলৰ একক হয় বলৰ এসআই একক হয় এসআই একক যদি পাৱাৰৰ এসআই এককৰ কথা কও তেতিয়াহলে কি হ'ব আমাৰ ওয়াট হ'ব কি হ'ব ওয়াট হ'ব ব্ৰাইটনেছ অফ লাইট যাক লুমিনেন্স বুলি কোৱা হয় ইয়াৰে এককটো হৈছে আমাৰ কেন্ডেলা এককটো কি হয় কেন্ডেলা এটমস্ফেৰিক প্ৰেছাৰৰ যদি কথা পাতো তেতিয়াহলে কি হ'ব পাস্কেল হ'ব হয়নে পাস্কেল গতিকে এইবিলাক আপোনালোকে ধুনীয়াকৈ লিখি ল'ব নেক্সট কুৱেশ্যন দ্য কেমিকেল চিম্বল অফ আইৰন ইজ এতিয়া চাওক কেমিকেল চিম্বলত আমি আগতেও এটা কুৱেশ্যন পাইছিলোঁ আৰু এটা কুৱেশ্যন পালোঁ তো কেমিকেল চিম্বল কি হয় আইৰণৰ Fe অপশ্যন সি টো কাৰেক্ট হ'ব গতিকে আপোনালোকে পিৰিয়ডিক টেবুলখনৰ যিমানকেইটা পাৰে মুখস্থ কৰি লওক কেমিকেল চিম্বলবিলাক কাৰণ ইয়াতে আমি দুটা অহা দেখা পালোঁ হয়নে 2 নম্বৰ আহিছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেমিকেল নেম অফ লাফিং গেছ কেমিকেল নেম অফ লাফিং গেছ আমাৰ যেটো আমাৰ হহুৱা গেছ আছে সেই হহুৱা গেছৰ ৰাসায়নিক নাম কি হয় নাইট্ৰাছ অক্সাইড অপশ্যন বি টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন Which one of the following is not true about diethyl ether? এটা diethyl ether কি হয় এক প্ৰকাৰ সুগন্ধযুক্ত আমাৰ দ্ৰব্য হয় বা যৌগ এটা হয় সুগন্ধ ধুনিয়া হয় ইহতৰ যেটো স্মেল আছে ধুনিয়া সুইট স্মেল আছে ইহতৰ আৰু ইয়াৰে যেটো ফৰ্মুলা আছে সেই ফৰ্মুলা কথা যদি পাতো কি হয় C2H5 O C2H5 মানে ইয়াতে আমাৰ এটা অক্সিজেনৰ লগত কি থাকিব আমাৰ দুটা ইথাইল গ্ৰুপ থাকিব বা ইয়াকে যদি এনেকৈ লিখিব পাৰে এইটো এনেকৈ লিখা হয় C2H5 কাৰণ আমাৰ দুটা আছে C2H5 যেটো ইথাইল আছে আমাৰ দুটা আছে C2H5 দুটা আছে সেইকাৰণে ব্ৰেকেট দি কিনে 2 দিব পাৰো তাৰ পিছত অক্সিজেনৰ পৰমাণু এটা আছে C2H5 ও আমি লিখিব পাৰো সংকেতটো তো এইবিলাক কি হয় জানেনে যেটো ট্ৰু নহয় সেইটো হে খুদিছে ঠিক আছে তো এই কি হয় হাইলি ভলিটাইল হয় হাইলি ফ্লেমেবল হয় অতি সহজে জ্বলে আৰু ইয়াৰ এনেস্থেটিকত ব্যৱহাৰ কৰা হয় গতিকে এইটো মনত ৰাখিব সুইট স্মেল আছে ইহতৰ সুইট স্মেল আছে হাইলি ভলিটাইল হয় ফ্লেমেবল হয় অতি সহজে ইহতে জ্বলি যাব কাৰণ ইহতৰ যি প্ৰজ্বলন উষ্ণতা আছে সেই প্ৰজ্বলন উষ্ণতাটো কি হয় অতি কম হয় নেক্সট কুৱেশ্যন হোৱাট ইজ এ ট্ৰান্সফৰ্মাৰ এটা ট্ৰান্সফৰ্মাৰ কি খুদিছে এটা ট্ৰান্সফৰ্মাৰ বুলি কোৱাৰ লগে লগে কি হয় জানেনে যেটো হাই ভোল্টেজ থাকিব সেই হাই ভোল্টেজটো আমি যাতে সা সৰঞ্জাম বিলাকত ব্যৱহাৰ কৰিব পাৰো হেতুৰ কাৰণে হাই ভোল্টেজটো লো ভোল্টেজ কৰি দিয়ে হাই ভোল্টেজৰ পৰা কি কৰিব লো ভোল্টেজ আৰু লো ভোল্টেজৰ পৰা কেতিয়াবা হাই ভোল্টেজ কৰে যাতে কি কৰিব পাৰে আমাৰ যেটো কাৰেন্ট আছে হেতু বহু দূৰলৈকে যাতে ট্ৰান্সপৰ্ট কৰিব পাৰো হেতু কাৰণে আমাৰ মেইনলি ট্ৰান্সফৰ্মাৰটো ব্যৱহাৰ কৰা হয় তো একেবাৰে সিম্পল কে কৈছো তো এইটো এটা কি হয় এটা ইলেক্ট্ৰিক এপাৰেটাস হয় যিয়ে নেকি কি কৰে হাই ভোল্টেজ টু লো ভোল্টেজ টু হাই ভোল্টেজ এনেকে উল্টা পাল্টা ইহতে কনভাৰ্ট কৰিব পাৰে গতিকে কোনটো কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন বি টো কাৰেক্ট আনসাৰ হ'ব নেক্সট কুৱেশ্যন আৰু অন্তিম কুৱেশ্যন saliva converts লালটিয়ে ৰূপান্তৰ কৰে
লালতীয়ে ৰূপান্তৰ কৰে তো এইটো আমাৰ কিহৰ পৰা আহিলে আমাৰ ডাইজেষ্টিভ সিস্টেম ডাইজেষ্টিভ সিস্টেমৰ পৰা এই কোৱেশ্চনটো আহিলে আমাৰ যেটো পাচন প্ৰক্ৰিয়া আছে পাচন প্ৰক্ৰিয়া গতিকে পাচন প্ৰক্ৰিয়া আমাৰ আৰম্ভ হয় কত মুখত আৰম্ভ হয় যেতিয়া আমি বস্তুবিলাক যে চুবাও সেইখিনি যে কয় যে 32 বাৰ চুবাব লাগে আপোনালোকে নিশ্চয় শুনিছে কোৱা শুনিছে হয়নি 32 বাৰ চুবাব কয় কাৰণ আমি যিমানে চুবাম সিমানে কি হ'ব খাদ্য বস্তুৰ লগত লালতি মিক্স হ'ব আৰু সেই লালতিয়ে আমাৰ স্টাৰ্চক কি কৰে স্টাৰ্চক আমাৰ মাল্টোজ নামৰ শ্ৰেণীলৈকে ৰূপান্তৰ কৰে অৰ্থাৎ অপচন সি টো কাৰেক্ট হ'ব গতিকে এইটো পইণ্ট আপোনালোকে মনত ৰাখিব যে আমাৰ পাচন প্ৰক্ৰিয়া মুখত আৰম্ভ হয় তাৰ পিছত কি হয় গ্ৰাহকনলীৰে পাকস্থলীলৈকে আমাৰ সোমাই যায় গতিকে কাৰেক্ট আনসাৰ হৈছে অপচন সি আৰু অপচন এ যেটো দিছে proteins into peptons proteinok peptonলৈ কোনে ৰূপান্তৰ কৰে পেপচিনে ৰূপান্তৰ কৰিলে তাৰে পিছত কি কৰিব জানেনে এই পেপটনছ বিলাকক আকৌ ট্ৰিপচিনে কি কৰিব এমিনো এসিডলৈকে ৰূপান্তৰ কৰিব ট্ৰিপচিনে এমিনো এসিডলৈকে ৰূপান্তৰ কৰিব এমিনো এসিড আজিৰ ভিডিওটোত এইখিনিয়ে আছিল যদি ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ থ্যাংক ইউ